আজি আমি আলোচনা কৰিম হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ আৰ্টছৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰখন। এইটো কুৱেশ্যন পেপাৰ তোমালোকৰ কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাবা, আৰু কোনবিলাক প্ৰশ্নৰ উত্তৰ কি লিখিছা তোমালোকে কমেণ্ট কৰি জনাবা। সৰু সৰু প্ৰশ্নবিলাকৰ লং কুৱেশ্যনৰ এনচাৰ লিখিব নালাগে, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা। এডুকেশ্যনৰ এই কুৱেশ্যন পেপাৰখন কেনেকুৱা আছিল চাওঁ ব'লা। কুৱেশ্যন নম্বৰ 1-ৰ এ দিছে খালী ঠাই পূৰণ কৰিবলৈ। 1 নম্বৰ কুৱেশ্যনটো খালী ঠাই পূৰণ কৰিব দিছে। এ দিছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ডেছ চনত প্ৰতিষ্ঠা কৰা হৈছিল। বি দিছে ডেছ আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমত বহুমুখী মাধ্যমিক বিদ্যালয়সমূহ প্ৰতিষ্ঠা কৰা হৈছিল। এই দুটা খালী ঠাই আৰু আছে চোৱা। চি দিছে ডেছ চনৰ আগলৈকে অসমৰ মাধ্যমিক শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে নিয়ন্ত্ৰণ কৰিছিল। তাৰপিছত ডি দিছে পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথম ডেছ 1840 চনত প্ৰৱৰ্তন কৰিছিল। ই বিশ্বৰ সৰ্ববৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে ডেছ। এফ বিশ্ব পৰিৱেশ দিৱস ডেছ তাৰিখে উদযাপন কৰা হয়। জি আইভান পেভলভ এজন ৰাছিয়াৰ শৰীৰতত্ত্ববিদ তথা ডেছ আছিল। তাৰপিছত আছে এইচ নম্বৰত দিছে শিক্ষণৰ অনুবন্ধনবাদ পদ্ধতিয়ে স্বাভাৱিক প্ৰৱণতা আৰু ডেছৰ মাজৰ সম্বন্ধ স্থাপন কৰে। তাৰপিছত দিছে এটা বাক্যত উত্তৰ দিয়া। আই নম্বৰ কোনখন শিক্ষা আয়োগে 10+2+3 শিক্ষা গাঁথনিৰ পৰামৰ্শ আগবঢ়াইছিল? যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। এই উক্তিটো কাৰ? এই প্ৰশ্নকেইটাৰ উত্তৰবোৰ মানে যিবিলাক অতি চমু প্ৰশ্ন আছে এইবিলাকৰ উত্তৰ তোমালোকক কমেণ্টত দি দিয়া হ'ব। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চোৱা। কে দিছে শাৰীৰিক শিক্ষা হ'ল সঞ্চালন ক্ৰিয়া কেন্দ্ৰিক অভিজ্ঞতাৰ ফলস্বৰূপ উদ্ভাৱন হোৱা ব্যক্তিৰ পৰিৱৰ্তনৰ সমষ্টি। এই উক্তিটো কাৰ? এল দিছে অভ্যাস জ্ঞান তথা মনোভংগীৰ আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিক্ষণ। এই উক্তিটো কোনে কৈছিল? এম ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে? এন প্ৰতিৰূপ স্মৃতি কি? অ নম্বৰ দিছে বহুলক কাক বোলে? পি সমূহিত ৰাশিৰ প্ৰথম চতুৰ্থক নিৰ্ণয় কৰা সূত্ৰটো লিখা। 1 নম্বৰত এইকেইটা কুৱেশ্যন আছিল। এতিয়া কুৱেশ্যন নম্বৰ 2 তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰতিটো প্ৰশ্নৰ বাবে তোমালোকক 2 নম্বৰকৈ দিয়া হৈছে। এ শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা 2টা পৰামৰ্শ উল্লেখ কৰা। বি বৰ্তমান পৰিস্থিতিত মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ 2টা প্ৰয়োজনীয়তা উল্লেখ কৰা। কুৱেশ্যন নম্বৰ 2C অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ 2টা উদ্দেশ্য উল্লেখ কৰা। ডি শাৰীৰিক শিক্ষাৰ ধাৰণা ব্যাখ্যা কৰা। ই মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা? এফ মহিলা সবলীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা। জি পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা 2টা পাৰ্থক্য লিখা। এইচ শিক্ষণৰ প্ৰস্তুতিৰ নীতি বুলিলে কি বুজা? তাৰপিছত আই নম্বৰ সংৰক্ষণ কাক বোলে? যে পশ্চাদমুখী প্ৰতিৰোধ কাক বোলে? কে মনোযোগৰ যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰা। এল মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ ধাৰণা ব্যাখ্যা কৰা। এম
মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য উল্লেখ কৰা। মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য। এন মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য ব্যাখ্যা কৰা। ও তলত দিয়া তথ্যৰাশিৰ পৰা মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা। তথ্য এটা দিয়া হৈছে, ইয়াৰ পৰা মধ্যমা আৰু বহুলক নিৰ্ণয় কৰিব লাগে। পি ভেদ্যতা বা বিচ্যুতিৰ জোখ হিচাপে চতুৰ্থক বিচ্যুতিৰ দুটা সুবিধা উল্লেখ কৰা। এইকেইটা কুৱেশ্যন তোমালোকৰ 2 নম্বৰত আছিল। কুৱেশ্যন নম্বৰ 3, তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখা। প্ৰতিটো প্ৰশ্নৰ বাবে তোমালোকৰ 4 নম্বৰকৈ আছে। কি প্ৰশ্ন আছে চোৱা। প্ৰথম প্ৰশ্নটো হৈছে অসম মাধ্যমিক শিক্ষা আইনত উল্লেখ কৰা 4টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ বিষয়ে লিখা। তাৰপিছত বি নম্বৰত দিছে অসম মাধ্যমিক শিক্ষা বোৰ্ডৰ 4টা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী উল্লেখ কৰা। চি অসমৰ মাধ্যমিক শিক্ষাৰ 4টা মূল সমস্যা আলোচনা কৰা। ডি অগতানুগতিক শিক্ষাৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা, 4টা উদ্দেশ্য উল্লেখ কৰা। ই পত্ৰ বা ডাকযোগে দিয়া শিক্ষাৰ 4টা সুবিধা উল্লেখ কৰা। এফ দূৰ শিক্ষাৰ 4টা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা। দূৰ শিক্ষাৰ 4টা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা। জি নম্বৰত দিয়া হৈছে বিদ্যালয়ত শাৰীৰিক শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা। এইচ মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা। আই নম্বৰ অন্তদৰ্শন শিক্ষণৰ 4টা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা। যে শিক্ষণৰ ফলাফল বা পৰিণামৰ নীতিৰ শৈক্ষিক তাৎপৰ্য আলোচনা কৰা। কে বিস্মৃতিৰ 4টা শাৰীৰিক কাৰণ উল্লেখ কৰা। এল মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে আলোচনা কৰা। তাৰপিছত আছে এম মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। এন শিক্ষা আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। ও বাৰংবাৰতা বহুভুজ কাক বোলে। তলত দিয়া তালিকাৰ তথ্যসমূহৰ পৰা বাৰংবাৰতা বহুভুজ অংকন কৰা। লেখ কাগজ ব্যৱহাৰ কৰি ইয়াৰ পৰা বাৰংবাৰতা বহুভুজ তোমালোকে অংকন কৰিব লাগে। পিছত কুৱেশ্যন নম্বৰ 4, তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰতিটো প্ৰশ্নৰ বাবে তোমালোকৰ 6 নম্বৰকৈ আছে। পৰিৱেশ শিক্ষা কাক বোলে। পৰিৱেশ শিক্ষাৰ নীতিসমূহ আলোচনা কৰা। তাৰপিছত বি নম্বৰ জনসংখ্যা শিক্ষা কাক বোলে। শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা। চি নম্বৰ শিক্ষণৰ সংযোগবাদ তত্ত্ব কাক বোলে। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক মূল্য আলোচনা কৰা। তাৰপিছত ডি নম্বৰ স্মৃতিৰ অৰ্থ আৰু প্ৰক্ৰিয়া ব্যাখ্যা কৰা। ভাল স্মৃতিৰ 4টা লক্ষণ চমুকৈ আলোচনা কৰা। ই নম্বৰ মনোযোগ কাক বোলে। শিক্ষা ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব আলোচনা কৰা। এফ নম্বৰ গড় কাক বোলে। অনুমিত গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাৰংবাৰতা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা। এই তথ্যৰ পৰা তোমালোকক গড় নিৰ্ণয় কৰিবলৈ দিয়া হৈছিল। এইটো তোমালোকৰ কুৱেশ্যন পেপাৰ আছিল এইবাৰৰ 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ কুৱেশ্যন পেপাৰ। কুৱেশ্যন পেপাৰটো তোমালোকৰ কাৰণে কেনেকুৱা আছিল, কোনে কিমান মাৰ্কছ আশা কৰিছা কমেণ্ট কৰি জনাবা। আৰু আগন্তুক যিবিলাক পৰীক্ষা আছে তাৰ কাৰণে প্ৰস্তুতি লোৱা। শুভেচ্ছা থাকিল। ধন্যবাদ।